নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টি প্ৰথমটি কুৱেশ্যন হৈছে ডক্টৰ APJ আব্দুল কালামৰ মৃত্যু ক'ত হৈছিল? ডক্টৰ APJ আব্দুল কালামৰ মৃত্যু ক'ত হৈছিল? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি শ্বিলঙত। মনত ৰাখিব ডক্টৰ APJ আব্দুল কালামৰ মৃত্যু শ্বিলঙত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে কোনখন চিনেমাৰ বাবে ডক্টৰ ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি চামেলি মেম চাহাব। মনত ৰাখিব চামেলি মেম চাহাব নামৰ চিনেমাখনৰ বাবে ডক্টৰ ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে 1947 চনৰ 15 আগষ্টত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল? অৰ্থাৎ ভাৰত স্বাধীনতাৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি JB কৃপলানী। মনত ৰাখিব 1947 চনৰ 15 আগষ্টত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি JB কৃপলানী আছিল। নেক্সট কুৱেশ্যনটিত আছে ৰাষ্ট্ৰীয় সংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ৰাষ্ট্ৰীয় সংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ নিউয়ৰ্ক। মনত ৰাখিব ৰাষ্ট্ৰীয় সংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে মানুহে সকলোতকৈ প্ৰথম কি ফল খাইছিল? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি খেজুৰ। মনত ৰাখিব মানুহে প্ৰথমে খেজুৰ ফলটো খাইছিল। নেক্সট কুৱেশ্যনটিত আছে কলা পতাকাখন কিহৰ প্ৰতীক? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি বিৰোধিতাৰ প্ৰতীক। মনত ৰাখিব কলা পতাকাখন বিৰোধিতাৰ প্ৰতীক। নেক্সট কুৱেশ্যনটিত আছে অজন্তা গুহা ভাৰতৰ কোনখন ৰাজ্যত আছে? অজন্তা গুহা ভাৰতৰ কোনখন ৰাজ্যত আছে? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি মহাৰাষ্ট্ৰত। মনত ৰাখিব অজন্তাৰ গুহা মহাৰাষ্ট্ৰত আছে। নেক্সট কুৱেশ্যনটিত আছে কেঁচা আমত কি ভিটামিন থাকে? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ভিটামিন চি থাকে। মনত ৰাখিব কেঁচা আমত ভিটামিন চি থাকে। নেক্সট কুৱেশ্যনটিত আছে শৰীৰৰ কোনটো অংগক জুয়ে জ্বলাব নোৱাৰে? শৰীৰৰ কোনটো অংগক জুয়ে জ্বলাব নোৱাৰে অৰ্থাৎ জুই নালাগে? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ নখ। মনত ৰাখিব শৰীৰৰ নখ যিটো আমাৰ নখ আছে এই নখত কেতিয়াও জুই নালাগে বা জুই জ্বলাব নোৱাৰে। নেক্সট কুৱেশ্যনটিত আছে চামলি উপত্যকাৰ দেশ বুলি কোনখন ঠাইক জনা যায়? চামলি উপত্যকাৰ দেশ বুলি কোনখন ঠাইক জনা যায়? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ত্ৰিপুৰা। মনত ৰাখিব চামলি উপত্যকাৰ দেশ বুলি ত্ৰিপুৰা ঠাইখনক জনা যায়। নেক্সট কুৱেশ্যনটিত আছে কহিমা কোনখন ৰাজ্যৰ ৰাজধানী চহৰ? কহিমা কোনখন ৰাজ্যৰ ৰাজধানী? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ নাগালেণ্ডৰ। মনত ৰাখিব নাগালেণ্ডৰ ৰাজধানী হৈছে কহিমা। ইয়াৰ লগতে যদি আপোনালোকে ভাৰতবৰ্ষৰ ৰাজ্যৰ ৰাজধানীৰ বিষয়ে জানিব বিচাৰে তেন্তে তাৰ ওপৰত এটা সম্পূৰ্ণ ৰূপৰ এটা ভিডিঅ' আমাৰ চেনেলত আপলোড কৰা আছে। আপোনালোকে বিচাৰিলে চেক কৰি ল'ব পাৰিব। নেক্সট কুৱেশ্যনটিত আছে
ভাৰতৰ সংবিধানৰ কিমানতম সংশোধনীৰ জৰিয়তে ছিকিম ভাৰতৰ অন্তৰ্ভুক্ত হয় ভাৰতৰ সংবিধানৰ কিমানতম সংশোধনীৰ জৰিয়তে ছিকিম ভাৰতৰ অন্তৰ্ভুক্ত হয় অৰ্থাৎ ছিকিমখন ভাৰতৰ ৰাজ্য হিচাপে চিনাক্ত হয় বা অন্তৰ্ভুক্ত হয় অপশ্যন উত্তৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 38তম মনত ৰাখিব 38তম সংবিধান সংশোধনীৰ জৰিয়তে ছিকিম ভাৰতৰ অন্তৰ্ভুক্ত হয় কোৱেশ্যনটিত আছে অৰুণাচল প্ৰদেশে কিমান চনত পূৰ্ণ ৰাজ্য স্বীকৃতি লাভ কৰে অৰুণাচল প্ৰদেশে কিমান চনত পূৰ্ণ ৰাজ্য স্বীকৃতি লাভ কৰিছিল অপশ্যন উত্তৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 1987 চনত মনত ৰাখিব 1987 চনত অৰুণাচল প্ৰদেশে পূৰ্ণ ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিছিল নেক্সট কোৱেশ্যনটিত আছে নেফা কিমান চনত গঠিত হৈছিল অপশ্যন উত্তৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 1914 চনত মনত ৰাখিব নেফা 1914 চনত গঠিত হৈছিল কোৱেশ্যনটিত আছে উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম অভয়াৰণ্যখনৰ নাম কি উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম অভয়াৰণ্যখনৰ নাম কি অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি পানীদিহিং অভয়াৰণ্য মনত ৰাখিব উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম অভয়াৰণ্যখনৰ নাম হৈছে পানীদিহিং অভয়াৰণ্য ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ সৰু অভয়াৰণ্যখন হৈছে গৰম পানীৰ অভয়াৰণ্য মনত ৰাখিব উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ সৰু অভয়াৰণ্যখন হৈছে গৰম পানীৰ অভয়াৰণ্য নেক্সট কোৱেশ্যনটিত আছে তলৰ কোনটো এটা ঋতু অসমৰ বৰদৈচিলাৰ লগত জড়িত অৰ্থাৎ তলৰ কোনটো ঋতু অসমৰ বৰদৈচিলাৰ লগত জড়িত অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ বাৰিষা পূৰ্বৰ ঋতু মনত ৰাখিব বাৰিষাৰ পূৰ্বৰ ঋতুটোত আমাৰ অসমত বৰদৈচিলা আহে মনত ৰাখিব বাইটো আমি সকলোৱে জানো কোৱেশ্যনটিত আছে 1897 চনত হোৱা ভূমিকম্পৰ পৰা তলৰ কোনটো গঠিত হৈছিল অৰ্থাৎ 1897 চনত হোৱা ভূমিকম্পৰ ফলত কোনটো হ্ৰদ গঠিত হৈছিল অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি চান্দুবি লেক অৰ্থাৎ চান্দুবি বিল বা হ্ৰদ মনত ৰাখিব নেক্সট কোৱেশ্যনটিত আছে লক্ষ্মীনাথ বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম কি অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ পদুম কুঁৱৰী মনত ৰাখিব লক্ষ্মীনাথ বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখন হৈছে পদুম কুঁৱৰী